অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ সংবাদমেল কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল সম্বোধন য'ত উপস্থিত আছে ভৰত নৰহ কমলাক্ষ দে পুৰকায়স্থও আমি পুনে পুনে সংবাদমেলৰ মাজলৈ আপোনালোকক লৈ গৈছো আমি তেওঁলোকৰ খেতি পথাৰ বা অন্যান্য মুকলি স্থানৰ ব্যৱস্থা কৰি আছো আৰু সেইখিনি লৈ পেলাই আমি আবেদন কৰিছো সকলো আপোনালোকে জানে আজি কিছুদিন পূৰ্বে অনলাইন যোগে মাছুলসহ আবেদন ব্যৱস্থা কৰিছিলে আমাৰ জিলাসমূহে তেনেধৰণে আবেদন কৰিছে আৰু আমি আশা কৰিছো দিনতে আমি অনুমতিসমূহ পাম বেছি কণ্ট্ৰভাৰ্চিয়েল অৰ্থনৈতিক সামাজিক ৰাজনৈতিক ন্যায় বিচাৰি আৰু সংবিধানত এইখিনি আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিত দিয়া আছে যে আমাৰ ৰাষ্ট্ৰই সকলোকে এই অধিকাৰখিনি দিব লাগিব কিন্তু বিজেপিৰ শাসনকালত আমি বাৰেপতি কৈ থাকোঁ সংবিধান উলংঘা কৰি নতুন সংবিধান ৰচনা কৰিবলৈ বিজেপিয়ে প্ৰচেষ্টা হাতত লৈছে যি সংবিধান 3 বছৰ কাল বাবা চাহেব আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংবিধান সভাই বিভিন্ন আলোচনাৰ মাজেৰে দেশবাসীৰ বাবে তৈয়াৰ কৰি উলিয়াইছিল 1950 চনত 26 জানুৱাৰীত যাক আমি গৃহীত কৰিলোঁ আৰু সেই অনুসৰি দেশখন উন্নয়নৰ দিশত আগুৱাই গৈছিল আমাৰ যিবিলাক ব্ৰিটিছৰ দিনত কলনী চৰকাৰৰ দিনত যিবিলাক বৈষম্য আছিল সেইখিনি আমি নাইকিয়া কৰিবলৈ যোৱা সময়ছোৱাত চেষ্টা কৰিলোঁ কিন্তু এতিয়া আপোনালোকে জানে সাংবিধানিকভাৱে যিখিনি অধিকাৰ সেইখিনি খৰ্ব কৰিব বিচৰা হৈছে ধনী শ্ৰেণী ধনী হৈ গৈছে যিটো ইকনমিক ডিছপেৰিটি দুখীয়া শ্ৰেণী অধিক দুখীয়া হৈ গৈছে দেশৰ গোটেই সম্পত্তিখিনি মাত্ৰ 20% ধনী মানুহৰ হাতত আৰু 80% দুখীয়া মানুহৰ হাতত একেবাৰে ন্যূনতম আজি চৰকাৰে এনে অৱস্থা কৰিছে যে 85 কোটি মানুহক 5 কিলোকে চাউলৰ উপভোক্তা বনাইছে আজি সকলোকে বিভিন্ন ধৰণৰ আঁচনিৰ হিতাধিকাৰী